জনাই বিভিন্ন প্ৰান্তত অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ ডবুৰ পূজা। প্ৰতিকাৰৰ জৰিয়তে শান্তি মংগল আৰু পথাৰৰ শস্য বৃদ্ধিৰ কামনাৰে মিচিংসকলে প্ৰতি বছৰে পালন কৰে ডবুৰ পূজা। সমগ্ৰ মিচিং ঐতিহ্যিত অঞ্চলৰ লগতে আজি জোনাই মিচিংসকলৰ লোক বিশ্বাস অনুসৰি খেতিয়ক ৰাইজে খেতি মাটিৰ বাবে হাবি জংঘল কাটি জুই দিওঁতে অজস্ৰ কীট পতংগ সাপ বেং আদি জুইত পৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু কুমুটি মাটিতে লিটিয়াই অজানিতে হত্যা কৰে। সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি সদৌ ৰাইজে মিলি বছৰত পালন কৰে এই ডবুৰ পূজা। এই পূজাত গাঁৱৰ ঘৰে ঘৰে আজেং সংগ্ৰহ কৰাৰ পিছত গাঁৱৰ আচুতীয়া ঠাইত বা নৈৰ কিনাৰত ডবুৰ পূজাৰ মাংগলিক কাৰ্য কৰা হয়। দেৱৰ পৰা আমাৰ মিচিং জাতিৰ পৰম্পৰা এইটো প্ৰত্যেক জেঠ মাহৰ 15 তাৰিখে কৰা হয়। কাৰণ জেঠ মাহৰ পৰা আমি পানী খেতি ধান আওদান কাটা সময় হয়। এইটোৰ কাৰণে আমি পোক পৰুৱা বেমাৰ হাজাৰৰ কাৰণে আমি ডবুৰ পূজা কৰোঁ। আৰু এই ডবুৰ পূজাটো আমাৰ মাটি আই বসুমতিক আৰু পানী গংগা মাক আৰু ইন্দ্ৰ ভগৱান আৰু তামুলী তৰা আৰু জোন বেলি এইবিলাক সব পূজা আমি দিয়ে। আৰু এই পূজাটো দিবলৈ আমি কপা লাগে আৰু মুৰ্গী লাগে, মুৰ্গী 5টা গাহৰি এটা। আৰু এইটো আমি মিচিঙৰ পৰম নিয়মটো এই আমাৰ পিৰতাপি নহ'লে আমাৰ পূজা নহয়। এই পিৰতাপিটো আমাৰ দান বা যিকোনো খেতি ফচলৰ কাৰণে সি যেনেকা তাৰ গছ পাত্তাটো জিলিমিকি হয় তাকে এইটোৰ কাৰণে তাক লগায়। আৰু সি নহ'লে আমাৰ আচলতে বৰালত বি নহয়, পথাৰত বি নহয়। এইটোৰ কাৰণে আমি এইটো পিৰতাপিটো লগাই আমি মিচিং পৰম্পৰা নীতিত এই পিৰতাপিটো লগাই আমি পূজা কৰোঁ। আৰু ইয়াত আমাৰ পৰ আপং লাগে আৰু আমাৰ আদা আৰু এই তলৰ দুটাটো ফুল যেতিয়া লগাই ৰাখিছে এইটো সাপ হয়, এইটো আমি বুঢ়ী বীৰতাং বুলি কয়। এই বুঢ়ী বীৰতাংটো সি তাক কিহৰ কাৰণে গৰু ম'হ মানুহৰ সময়ত সাপে কামোৰাৰ কাৰণে তাক পূজা দিয়ে। এইটোৰ কাৰণে আমাৰ নীতি নিয়মত ইয়াক পূজা দি আমি তাৰ পৰা ৰক্ষা কৰোঁ। আমাৰ এইটো গাঁৱৰ ভিতৰৰ পৰা বাহিৰত কৰে, কাৰণ এইটো আমাৰ গাঁৱৰ ভিতৰত নহয়। ইয়াক যিমান আমাৰ বেয়াকে আকাল মৃত্যু মৰা এইটো শনি পুষ্কৰবিলাক আমি বাহিৰত, এই কাৰণে আমি ইয়াক মহিলা সোমাব নিদিওঁ। ইয়াক মহিলাই সৰু ল'ৰা আৰু মহিলা ইয়াক সোমাব আমি নিদিওঁ, কাৰণ এইটো আমাৰ পুৰুষৰ কাৰণে আমি পূজা কৰোঁ। এইটোৰ কাৰণে আমি ইন্দ্ৰ ভগৱানক প্ৰথমতে ডাঙৰীয়া বাবাক আশীৰ্বাদ কৰি ডাঙৰীয়া বাবাক দি তাৰপিছত ইন্দ্ৰ ভগৱানক মাতি পিনি আমি এই পূজা কৰোঁ। ডবুৰ হৈছে আমি প্ৰতি বছৰে জেঠ মাহৰ 15 তাৰিখত পালন কৰোঁ, উদযাপন কৰোঁ, পূজা কৰোঁ। যিহেতু এই ডবুৰ পূজা হৈছে আমাৰ পৰম্পৰাৰ পৰা চলি আছে। যিহেতু আমাৰ কৃষি কৰ্ম আৰু গাঁৱৰ অমংগল এই গোটেই সমস্যাবিলাক সমাধানৰ অৰ্থত আমি দৈনী পৌলৰ চিক্কিন কেদে মানে আমি সূৰ্য চন্দ্ৰ দেৱতাক আমি পূজা কৰোঁ। যিহেতু আৰু বসুমতী আই এই কথা স্মৰণ কৰি আমাৰ গাঁৱৰ যাতে উপায় মংগল হওক, আমাৰ শিক্ষা বা খেতি পথাৰ বা গৰু ম'হ ইত্যাদি মানুহৰ বেমাৰ আজাৰৰ পৰা আদি কৰি গোটেই সমস্যাটোক দৈনিক সূৰ্য চন্দ্ৰক আমি স্মৰণ কৰি আমি পূজা কৰোঁ। আৰু ইয়াত আমি আমাৰ পৰম্পৰা এটা আছে যে আমাৰ প্ৰথমে আমি ডাঙৰীয়া পূজা কৰোঁ, তাত এটা ৰঙা কুকুৰা এটা মাৰোঁ। আৰু তাৰপিছত আমি দৈনী পৌলৰ স্মৰণত এটা গাহৰি মাৰোঁ। আৰু চন্দ্ৰ সূৰ্যৰ কাৰণে আমি বগা কুকুৰা আৰু সূৰ্য দেৱতাৰ কাৰণে এটা ৰঙা কুকুৰা আমি বধ কৰোঁ। লৈ পেলাই আমাৰ গাঁওখনৰ যদি ভৱিষ্যতলৈকে আমাৰ উপায় মংগল যদি ভাল হয়
আৰু গাঁওখনৰ আমাৰ যিকোনো বেমাৰ আজাৰ বা বেপাৰ বাণিজ্য বা খেতি পথাৰ ধনে ধানে হ'ব লাগে আৰু ইয়াত পোক পৰুৱাৰ লগতে বেমাৰ আজাৰৰ পৰা বিৰত থকা আৰু যিটো আমাৰ গাঁওখনৰ ল'ৰা ছোৱালীয়ে এতিয়া শিক্ষাগত অৰ্হতা শিক্ষা পাঠদান কৰি আছে তেখেতসকলেও মানে ভগৱানৰ আশীৰ্বাদ সৰস্বতীৰ আশীৰ্বাদত বা সূৰ্য চন্দ্ৰৰ আশীৰ্বাদত যাতে ভাল হ'ব লাগে বুলি আমি স্মৰণ কৰি এই দবুল পূজা আমি পালন কৰোঁ।